যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ সৌজন্যত আমি লাংহিন এই মাজমজিয়াত লাংহিন টাউনৰ মাজমজিয়াত আমি 2 ঘণ্টা চিদিন ধৰ্ণা কাৰ্যসূচী ইয়াত মানে আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ আচল উদ্দেশ্যটো এইটোৱে, BTR ৰেকৰ্ডৰ দফাসমূহ ইমপ্লিমেণ্ট হ'ব লাগে। BTR ৰেকৰ্ড 2020 চনত একত হৈছিল, গতিকে 2020 চনৰ পৰা আজি 2026 চনলৈ আজি পালে, গতিকে 2026লৈকে এতিয়াও বহুতো দফাসমূহ মানে এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই, কাৰ্যকৰী হোৱা নাই। গতিকে আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে গোটেই অসমত এই BTR ৰেকৰ্ডৰ মানে দফাসমূহ ইমপ্লিমেণ্ট হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। গতিকে কাৰ্বি আংলং জিলাও এই দাবী আমি এই ধৰ্ণাসূচী কাৰ্যৰ জৰিয়তে আমি দাবী কৰিছোঁ। প্ৰথমে BTRৰ যিখিনি বাউণ্ডাৰী এক্সটেনশ্যন সেইখিনি হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু লগতে আজিৰ এই ধৰ্ণাসূচী কাৰ্যৰ জৰিয়তে যিমান আমাৰ ভাৰতবৰ্ষৰ 6 মানে ডিষ্ট্ৰিক্ট আছে, এই 6 ডিষ্ট্ৰিক্টবিলাকত 125 এইটো বিল এইটো এমেণ্ডমেণ্ট হ'ব লাগে বুলি আমি দেখা পাই আছোঁ। গোটেই আমি কাৰ্বি আংলং জিলা নিখিল বড়ো ছাত্ৰ সন্থাও 125 এইটো বিল, এই বিলটো মানে এমেণ্ডমেণ্ট হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। কিন্তু 125 বিল এমেণ্ডমেণ্টৰ জৰিয়তে যিখিনি মানে 6 ডিষ্ট্ৰিক্টবিলাক সুবিধা পাব লাগে, সেইখিনি সুবিধা যাতে 6 ডিষ্ট্ৰিক্টবিলাক পায় সেইখিনি আমি দাবী কৰিছোঁ। ইয়াৰ লগতে BKWCৰ যিখিনি সমস্যা, BKWC 2020 চনৰ যিটো BTR ৰেকৰ্ড, এই BTR ৰেকৰ্ডৰ জৰিয়তে BKWC গঠন হৈছিলে, কিন্তু বৰ্তমানলৈকে BKWCৰ মানে সম্পূৰ্ণ যিখিনি মানে পাৱাৰ এণ্ড ফাংচন এতিয়ালৈকে মানে সম্পূৰ্ণ হোৱা নাই। গতিকে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি এইটোৱে দাবী কৰিম যে BKWCৰ সকলো সমস্যা সমাধান হ'ব লাগে। প্ৰথমে BKWCৰ মানে যি গাঁওসমূহ ইনক্লুশ্যন কৰিব লাগে, এইটো সোমাব লাগে। আৰু লগতে এইটো পূৰ্ণ পৰ্যায়ত ইলেকশ্যন হৈ BKWCক মানে এটা শক্তিশালী এটা কাউন্সিল হিচাপে গঠন কৰাত মানে অসম চৰকাৰে মানে সম্পূৰ্ণৰূপে দায়িত্ব গ্ৰহণ কৰিব লাগে, সেইখিনি থাকিল। আৰু লগতে আমি সকলোৱে গম পাওঁ কাৰ্বি আংলং জিলাৰ থকা বড়োসকল বা ডিমা হাছাওত থকা বড়োসকল জনজাতি নহয়, কিন্তু 2020 চনৰ যিখিনি BTR ৰেকৰ্ড, এই BTR ৰেকৰ্ডত 6.1% আছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মানে বড়োসকলক পাৰ্বত্য জিলাৰ জনজাতিৰ মৰ্যাদা মানে প্ৰদান কৰিব লাগে বা STHৰ মৰ্যাদা মানে ইয়াত মানে দিব লাগে বুলি এটা আমি দাবী কৰিছোঁ, কিয়নো মানে একৰ্ডত এইটো অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমি কাৰ্বি আংলং জিলাৰ যিমান মানে অগ্ৰণী সংগঠন আৰু লগতে আমাৰ এপছৰ হৈ আমি এইটো দাবী কৰিম যে আমাৰ কাৰ্বি আংলং জিলাৰ যিটো মানে দীঘলীয়া যিটো দাবী, লং পেণ্ডিং যিটো ইছ্যু, STHৰ মানে যিখিনি দাবী, সেইখিনি মানে পূৰ্ণ পৰ্যায়ত হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। কিয়নো 2003 যি BTC চুক্তি, এই BTC চুক্তিটো মানে কাৰ্বি আংলং জিলাৰ মানে ছেটলিং ইছ্যুটো, STHৰ মানে যিটো ছেটলিং ইছ্যু সেইখিনি অন্তৰ্ভুক্ত হৈ আছিল, কিন্তু দুৰ্ভাগ্যৰ কথা যে অসম চৰকাৰ বা ভাৰত চৰকাৰে সেইখিনি মানে কৰি দিয়াত মানে গাফিলতি কৰিলে। গতিকে 2020 চনৰ আকৌ সেইখিনি এটা একৰ্ড হিচাপে এইটো অন্তৰ্ভুক্ত হৈছে। গতিকে আমি আকৌ দাবী কৰিম যে অনতিপলমে কাৰ্বি আংলং জিলাৰ যিটো লং পেণ্ডিং যিটো ইছ্যু, লং পেণ্ডিং মানে যিটো ডিমাণ্ড, সেইখিনি মানে ফুলফিল কৰিব লাগে। আমাৰ কাৰ্বি আংলং জিলাৰ ডিমা হাছাওৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা দিব লাগে বুলি আমি দাবী কৰিছোঁ আজিৰ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে। আৰু লগতে আমি সকলোৱে গম পাওঁ অসমত থকা যে বড়ো মিডিয়াম স্কুলবিলাক প্ৰাথমিক পৰ্যায়ৰ পৰা মানে বিশ্ববিদ্যালয়লৈকে যিবিলাক মানে স্কুল আছে, স্কুলৰ সমস্যাবিলাক আছে, ইয়াত মানে কিতাপৰ পৰা আৰম্ভ কৰি শিক্ষকৰ পৰা আৰম্ভ কৰি বহুতো মানে পঢ়াশালীৰ মানে যিখিনি মানে আন্তঃগাঁথনি যথেষ্ট মানে দুৰ্বল। গতিকে বড়ো মিডিয়ামৰ যি সমস্যাসমূহ, সেই সমস্যাসমূহ সমাধান কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। কিয়নো যদি আমি সঁচাকৈ আমাৰ এই সমস্যাবোৰ যদি সমাধান নহয়, আমি যথেষ্ট মানে পিছুৱাই যাম। গতিকে দাবী মতে আমি এইটোৱে BTR ৰেকৰ্ড মতে যিখিনি আমাৰ ক্লজ আছে, এই ক্লজটো মানে সম্পূৰ্ণ ৰূপত মানে কাৰ্যকৰী হ'ব লাগে বুলি আমি আজি আমি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ। আৰু লগতে আমাৰ যি জনজাতিসকল, আমাৰ বড়ো জনজাতিসকল মানে যথেষ্ট অসমৰ মানে চুকে কোণে মানে ফৰেষ্ট ৰিজাৰ্ভত আছে। মানে 2006 চনৰ যিটো FR Act, FR Act অনুসৰি আমাৰ বড়োসকলক মানে
লেণ্ড টাইটেলৰ সুবিধাটো দিব লাগে বা লেণ্ড টাইটেল দিব লাগে বুলি আমি দাবী কৰিছোঁ। যিহেতু সুপ্ৰিম কোৰ্টত ভাৰত চৰকাৰে সেইখিনি সুবিধা দিছে, গতিকে অসম চৰকাৰে এই জনজাতিসকলক বা আমাক লেণ্ড টাইটেল দিব লাগে বুলি আমি দাবী কৰিছোঁ। তে আমাৰ যিখিনি দাবী সেইখিনি, গতিকে আমি আজি 2 ঘণ্টা যিটো আমি ধৰ্ণা কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে আমি এইটোৱে অনুৰোধ কৰিম অসম চৰকাৰ ভাৰত চৰকাৰক যাতে BTRৰ যিখিনি ৰৈ যোৱা মানে দফাবিলাক আছে, যিবিলাক কাৰ্যকৰী হোৱা নাই, এই কাৰ্যকৰী কৰিবলৈ আমি আজিৰ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ।